My dear viewers and learners, welcome, নমস্কাৰ। তৃতীয় শ্ৰেণীৰ আমাৰ গণিত নতুন কিতাপ ইয়াৰ আগতে পাৰ্ট 3 লৈকে বুজা হৈছিল। এটা পাৰ্ট 4 যোগ ইয়াত কিছুমান অকণে সংখ্যাৰেখা হয় এনেদৰে কিছুমান এই লিখিলে যেনেকৈ এক এক বাঢ়িছে 12 13 14 15 এইদৰে 26 লৈকে দেউতাকে এনেদৰে কৰিলে 10কে হেৰি কৰিছে। এতিয়া আমি স্থানীয় মানৰ সহায়ত যোগ কৰিব কিদৰে পাৰোঁ এই বিষয়ে আমি আজি শিকিম। আমি যদি দুটা অংক বিশিষ্ট এইটো কয় এইটো কয় একক এইটো কয় দশক। তাৰমানে এইটো একক এইটো 12 আৰু 14 লৈ যোগ কৰিলে প্ৰথমে এককৰ ঘৰটো কৰিম 4 2 6 6 লিখিলোঁ 1 1 2 এইদৰে আমি ইয়াত দিছে যোগ কৰোঁ হা। ইয়াত একক দশক দিছে তো প্ৰথমে এককৰ ঘৰটো কৰিম 8 আৰু 1 কিমান হ'ব যোগ কৰিলে 9 আৰু 4 2 যোগ কৰিলেও 6 69। ঠিক এইদৰে 4 3 7 6 3 9 97 এইটো 7 2 9 আৰু ইয়াত 5 3 8 89। ইয়াত দিছে এককৰ ঘৰত দিছে 4 আছে ওপৰত 54 আৰু 27। আমি কিদৰে কৰিম এইটো 7 আৰু 4 যোগ কৰিলে 11। 11ত আমি এককত বহাব নোৱাৰিম এটা অংক বহাব লাগিব। সেইকাৰণে 11ৰ কিমান বহাম আমি 1 বহালোঁ আৰু এই 1টো এইপিনে যাবগৈ 5 2 7 8 81। সেইদৰে এইটো 9 2 কিমান 11 11ৰ কি হ'ব 1 বহিব একক এটা এতিয়া 1 10 1 11 তাৰমানে এইটো দশকত আহি যাব 3 1 4 1 5 51। ঠিক সেইদৰে এইটো 5 আৰু 8 যোগ কৰিলে 13 5 আৰু 8 যোগ কৰিলে কিমান পাম 13। তো 13তো বহাব নোৱাৰিম এককত এটা অংক বহাব লাগিব 1 2 3 13 তো এককত কিমান হ'ব 3 1 2 টো আমি এইপিনে লৈ গ'লোঁ তেনে 3 2 5 1 6 63। আমি যোগটো কিদৰে কৰিব লাগিব যেনেকৈ আমি ধৰা 82ৰ লগত আমি 32 যোগ কৰিব লাগিব। তো আমি কিদৰে কৰিম আমি দেখিলোঁ যে দুইটাই 2 অংকৰ বিশিষ্ট সংখ্যা দুটা অংক আছে তেনেহ'লে আমি কি কৰিম এইটো হ'ল একক প্ৰথমটো এইটো হ'ল একক এইপিনে হ'ল দশক। তো আমি যদি এইদৰে বহাই লওঁ এককত কি আছে ইয়াত 82 মানে দশকত 8 এককত 2 ইয়াত দশকত 3 এককত 2 32। আমি কিদৰে যোগ কৰিম প্ৰথমে এককৰ ফালৰ পৰা যোগ কৰিম 2 2 যোগ কৰিলে 4 আৰু 8 3 11 তাৰমানে কি হ'ল 114। এতিয়া যদি অংকটো এইদৰে থাকে তেতিয়া আমি কেনেকৈ কৰিম তেতিয়া আমি দেখিলোঁ ইয়াত আমি আকৌ লিখি লৈছোঁ একক এইপিনে হ'ল দশক। তো আমি কি কৰিম এইদৰে বহাই ল'ম ইয়াত কিমান আছে 58 5 10 8 58 আৰু এইপিনে কিমান আছে তলত আছে 36 3 2 6 36। আমি যোগ কৰিম কিদৰে কৰিব লাগিব প্ৰথমে আমি এককৰ ফালৰ পৰা কৰিম আমি দেখিলোঁ 6 আৰু 8 যোগ কৰিলে 14 হয় 14টো আমি এককত বহাব নোৱাৰিম 14 কিমান হয় 1 2 4 14 1 2 4 14 তাৰমানে এককত কি হ'ব 4 তেনেহ'লে এই 10ৰ ঘৰটো 10ত যাবগৈ ইয়াত আমি 1টোৰ ওপৰত এইদৰে লিখি ল'ব পাৰিব প্ৰথমে তো 5 3 8 আৰু 1 9 94 এইদৰে কৰিব পাৰোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া এই অংকটোলৈ মন কৰা ইয়াত 465 লগত আমাৰ 326 যোগ কৰিব গৈছে তাৰমানে তিনিটা অংক বিশিষ্ট সংখ্যা তেতিয়া তিনিটা অংক বিশিষ্ট সংখ্যা আমি কি লিখিম একক দশক শতক। তো প্ৰথমে এককৰ ফালৰ পৰা কৰিম 5 আৰু 6 যোগ কৰিলে কিমান হ'ব 11 ইয়াত কি হ'ব 1 10 1 11 1 10 1 11 তাৰমানে এককত কি আছে 1 তো 1 10টো থাকি গ'ল 1 10টো আমি দশকত এইদৰে লিখি ল'ব পাৰিবা 6 7 8 9 ইয়াত কি দিব 9 আৰু 4 3 7 তোমাৰ 791 এইদৰে কৰিব পাৰিবা। ইয়াত দিছে জাপ মাৰি 1লৈ যাওঁ আহা প্ৰথমে ইয়াৰ পৰা 0ৰ পৰা কিমান 40 40ৰ পৰা তাৰপিছত একেবাৰে 1লৈ পালে তাৰমানে প্ৰথমে 40 তাৰপিছত 10 20 30 40 50 60 তাৰমানে 40 যাব আৰু 60 যাব তাৰমানে 100 পাই গ'ল। আহকচোন সংখ্যাৰেখাত বিভিন্ন প্ৰকাৰে জপে আমি 100 গ্ৰহণ কৰোঁ। এতিয়া ইয়াত আমি কিমান আমি যদি এই 0ৰ পৰা আমি একেবাৰে দি দিলোঁ 50 ইয়াত 50 যাব
আকৌ 50ৰ পৰা একেবাৰে 100 তাৰ 50 যাব আমি এইদৰে লিখিব পাৰোঁ বা প্ৰথমে আমি ইয়াৰ পৰা 30 তাৰপিছত 30ৰ পৰা একেবাৰে 100 তাৰমানে 30 আৰু 70 এইদৰেও কৰিব পাৰোঁ ইয়াত দিছে জাপ জেপ কিমান হ'ব এইটো মই এইবাৰ ধৰি লৈছোঁ ধৰক 1ৰ পৰা একেবাৰে 60 প্ৰথমে 60 জাপ দিলে তাৰপিছত আকৌ 60ৰ পৰা 100 তাৰমানে কিমান ইয়াত কিমান আছে 10 20 30 40 তাৰমানে 60 আৰু 40 100 এই যে বিভিন্ন সংখ্যা লগ লগাই 100 গণ কৰোঁ 30 আৰু 70 লগ লগাই 100 হ'ল আমি বিভিন্ন সংখ্যা লগ লগাই কৰিব পাৰোঁ যেনেকৈ এতিয়া আমি লিখি দিলোঁ 40 আৰু 60 100 হ'ল 40 60 100 ইয়াত আমি লিখি দিলোঁ 20 আৰু 80 এইটো 100 হ'ল ইয়াত লিখি দিলোঁ আমি ধৰিলে হ'ল 50 50 এইটো 100 হ'ল আমি এইদৰে এইটো যেনেকৈ 42 আৰু 58 ইয়াত ধৰিলোঁ আমি লিখি দিলোঁ 32 আৰু কিমান হ'ব 68 আৰু বেলেগ ধৰণৰ কৰিব পাৰোঁ যেনেকৈ 45 আৰু 55 তোমালোকে নিজৰ ইচ্ছামতে ধৰিব পাৰোঁ মানে দুটা যোগ কৰিলে 100 হ'ব লাগে ইয়াত আমি ধৰিলোঁ 95 যোগ 5 এইটোতো 100 হ'ব ইয়াত দেখিলে আমি 3 অংকৰ সংখ্যা আছে একক দশক শতক তো প্ৰথমে আমি এককৰ ফালৰ পৰা কৰিব লাগিব 4 2 6 দশকত 3 লগত যোগ কৰিলে 3 হ'ব 1 1 2 এইটো 5 3 8 2 1 3 2 1 3 এইটো আকৌ 3 1 4 2 1 3 3 2 5 534 এইটো 5 4 9 6 2 8 4 3 7 799 এইবাৰ মুঠা আৰু কাঠি ব্যৱহাৰ নকৰাকৈ যোগ কৰিব দিছে ইয়াত হাতে পাছে কিমান 12 তো 12ত আমি এককত এটা অংক বহাব লাগিব 12 কি হ'ব 2 কৰিলে 1 মানে 1টো আমি কি হ'ব দশকত যাবগৈ তা 3 1 4 1 5 1 1 2 252 ঠিক সেইদৰে এইটো আমি কি কৰিলোঁ হাতে পাছে 12 মানে 1 2 2 12 তো ইয়াত কি হ'ব 2 1 2 2 12 মানে 1 2 আৰু 2 থাকে তো 2টো বহাম 1 2 ক'ত যাবগৈ ইয়াত যাবগৈ তো 3 4 5 হৈ গ'ল ইয়াত এই হ'ল 5 1 1 2 252 ঠিক এইদৰে ইয়াত কি হাতে পাছে 12 12 এককত 2 1 2 তো গুচি গ'ল 3 4 5 1 1 2 252 এইটো এইদৰে হাতে পাছে 12 2 কৰিলে 1 3 1 4 1 5 1 1 2 আমি এইদৰে কৰিব পাৰোঁ ঠিক সেইদৰে এইটো 3 2 5 এর এককত এটাই আছে হাতে 6 13 এবার 13 কি হবে এইটো 3 হবে আর এক তার মানে কি 13 তে এক ইয়াত আহি যাব 4 3 7 1 8 এইদৰে ইয়াত দেখাইছে যেনেকৈ 3 2 5 6 13 একটু থাকি গ'ল একটু ইয়াত আহি যাব 4 3 7 1 8 ইয়াত একই দেখাইছে 3 2 5 6 13 3 এই একটু ইয়াত আহি যাব 4 3 7 1 8 হৈ যাব ইয়াত কৰি দেখাইছে শেষত ইয়াত দিছে অকণে গধূলি দেউতাকৰ লগত থিয়েটাৰ চাবলৈ গ'ল সেইদিনা থিয়েটাৰৰ প্ৰথম দৰ্শনীত 178 আৰু দ্বিতীয় দৰ্শনীৰ 155টা টিকেট বিক্ৰী হ'ল মুঠ কিমান টিকেট বিক্ৰী হ'ল তাৰমানে 178 লগত আমি 155 যোগ কৰিব লাগিব তো ইয়াত তিনিটা অংকৰ সংখ্যা একক দশক শতক তো আমি ভয় লামি দৰে 8 5 13 3 কৰিলে 1 একটো ইয়াত আহি যাব 1 2 2 তা 7 5 12 1 13 আকৌ 13 3 ভৰিব আকৌ একটো আহি যাব 1 2 3 333টা টিকেট বিক্ৰী হ'ল থ্যাঙ্কস ফৰ ওয়াচিং আজি আমি 50 নং পেজলৈ কৰিলোঁ ইয়াৰ পিছৰ ভিডিঅ'ত 51 নং পেজৰ পৰা আমি বুজাবলৈ চেষ্টা কৰা হ'ব